নমস্কাৰ, মই ভানু দলে। আজি আপোনালোকৰ ওচৰলৈ মই আকৌ ভাল খবৰ এটা লৈ আহিছোঁ। আৰু আগৰ ভিডিঅ'বিলাক আপোনালোকে দেখিছেই চাগে। ঠিক তেনেদৰে আজিও ভাল খবৰ এটা লৈ আহিছোঁ আপোনালোকৰ বাবে। আৰু এই ভাল খবৰটো দিব মোৰ কাষতে বহি থকা মিষ্টাৰ। আচ্ছা, আপোনাৰ পৰিচয়টো অকণমান ৰাইজক জনাবচোন। নমস্কাৰ, মোৰ নাম ৰাজেশ গুপ্তা। হয়, মোৰ ঘৰ গোলাঘাট। হয়। আৰু মোৰ এই বেমাৰটো আপোনাৰ নাই কমেও 5-6 বছৰ ধৰি আছিলে। আপোনাৰ বেমাৰটো কি আছিলে আচলতে? পাইলছৰ প্ৰব্লেম আছে, ব্লিডিং গৈছিলে আৰু একচুৱেলি ফিচাৰ হয় নেকি? ফিচাৰ আছিলে। ফিচাৰ আছিলে। সেই বেমাৰটোৰ কাৰণে মই বহুত দিনৰ পৰা যুঁজি আছিলোঁ, ভাল পোৱা নাছিলোঁ। তাৰপিছত ছাৰৰ মই ইণ্টাৰভিউহে পাইছিলোঁ, ছাৰৰ এটা মোবাইলত। সেই ইণ্টাৰভিউৰ যোগেদিয়ে মই ছাৰক কণ্টেক্ট কৰিলোঁ। সেইটো মই অফলাইনতে আহিছোঁ, ছাৰক মই আজিলৈকে লগ পোৱা নাছিলোঁ, আজি প্ৰথমবাৰহে লগ পাইছোঁ। আৰু বেমাৰটো যিহেতু মই বহুত ভাল পাইছোঁ, ছাৰক মই নিজে যাচি আহি লগ কৰিবলৈ আহিছোঁ। আৰু ছাৰক ধন্যবাদ দিবলৈ আহিছোঁ যে মই বেমাৰটো যে মোৰ চাই ভাল হৈছে বুলিকে। একচুৱেলি ৰাইজ এনেকুৱা কথাটো, তেখেতৰ ফিচাৰ ৰোগ আছিলে। ফিচাৰ ৰোগ বহুতো চাগে গম পায়, বহুতে গম নাপাবও পাৰে। ফিচাৰ ৰোগটো হৈছে আচলতে মলদ্বাৰৰ বেমাৰ। আৰু মলদ্বাৰৰ বেমাৰত পাইলছো থাকে, ফিচাৰো থাকে বা ফিষ্টুলাও থাকে। তেখেতৰটো আছিল ফিচাৰ। একচুৱেলি শৌচ কৰাৰ সময়ত ব্লিডিং হৈছিলে ন? ব্লিডিং হৈছিলে আৰু পেইনো আছিলে, জ্বলা-পোৰা এইবিলাক এনেকুৱা ধৰণৰ বহুত লক্ষণ থাকে। আপুনি আচলতে কেনেকৈ মানে অসুবিধা পাইছিলে সেইবিলাক অকণমান? মই অসুবিধা মানে মোৰ যেতিয়া মলত্যাগ বাথৰুমত যাওঁ তেতিয়া মোৰ বাথৰুম কৰোঁতে বহুত জোৰ দিব লাগে আৰু বিষ হয়, জ্বলে আৰু ব্লিডিঙো হৈছিলে। জোৰ দি শৌচ কৰোঁতে আপোনাৰ মানে তেজ পৰে নেকি? তেজ পৰে ন? তেজ পৰে আৰু জ্বলা-পোৰা হয় শৌচ কৰাৰ পিছত। কিমান সময়লৈকে জ্বলা-পোৰাটো থাকে? জ্বলা-পোৰা তেতিয়াতো মোৰ গোটেই দিনটোৱে থাকে, গোটেই দিনটো আছে। এতিয়া সেইকেইটা বেমাৰ যিহেতু নাই, ছাৰৰ দৰৱ খাই পিনে বহুত ভাল পালোঁ, বহুত ভাল পালোঁ। আপুনি ইয়াৰ আগতে ক'ৰবাত ট্ৰিটমেণ্ট কৰিছিলে নেকি? এলোপেথিক, আয়ুৰ্বেদিক বা বনৌষধি কিবা ট্ৰিটমেণ্ট কৰিছিলে? বনৌষধি বা এলোপেথিক, মই এলোপেথিক এনে কেতিয়াবা বাইচান্স খাওঁ, কিন্তু ৰিলিফ পাওঁ আকৌ হ'লে ভাল হৈ গ'ল বুলিকে, কিন্তু ৰিলিফ ভালকৈ নাপাওঁ। নাপায় ন? এলোপেথিকত কৰিছিলে মানে? এলোপেথিকত মই কৰিছিলোঁ। আয়ুৰ্বেদিক নাই কৰা, বনৌষধি নাই, তেনেকৈ কৰা নাই ন? তাৰপিছত মই সেইটো বেমাৰ। ছাৰক কেনেকৈ লগ পালে আপুনি? ছাৰক মই ইণ্টাৰভিউ আপোনাৰ মোবাইলত ইণ্টাৰভিউ চাওঁতেহে মই গম পাইছিলোঁ। আচ্ছা, আপুনি হেৰিত ফেচবুকত পাইছিলে বা ইউটিউবত পাইছিলে? ইউটিউবত পাইছিলোঁ। তাৰপিছত ছাৰক যোগাযোগ কৰিলোঁ। ছাৰক যোগাযোগ কৰাৰ পিছতে মোৰ এই বেমাৰটো এতিয়া মই 100% ৰিলিফ পাইছোঁ বুলি মই ক'ম। আচ্ছা, বঢ়িয়া। কিমান এটা জ্বালা যন্ত্ৰণাৰ বেমাৰ ন এইটো? যোনে ভোগে তেওঁহে গম পায়, নহয় জানো? কিন্তু এনেকুৱা ৰোগৰ পৰা যে আপুনি আজি মুক্ত হৈছে, সঁচাই বৰ ভাল লগা খবৰ এইটো। আৰু এনেকুৱা ধৰণৰ ৰোগ চবৰে থাকিব পাৰে, চবৰে মানে বহুতৰ আছে আজিকালি। পাইলছ, ফিষ্টুলা, ফিচাৰ ৰোগ বহুতৰ আছে গম পোৱা মতে। সেইটো যি কাৰণতে নহওক আছে। আৰু যিসকলে ট্ৰিটমেণ্ট কৰিও ক'তো ভাল পোৱা নাই, তেতিয়াহ'লে আপোনালোকে ডক্টৰ কামাল ইউছুফ ছাৰক যোগাযোগ কৰিব পাৰে। আৰু আপোনালোকে একচুৱেলি ছাৰ আছে, ছাৰৰ ক্লিনিক আছে গুৱাহাটী কাহিলীপাৰা DPI। আৰু আপোনালোক বহুত দূৰৰ পৰা যদি ভিডিঅ'টো চাই আছে, আপোনালোকে ভাবিব পাৰে যে ইমান দূৰত কেনেকৈ ট্ৰিটমেণ্ট কৰে। আজিকালি গোটেই পৃথিৱীখন সৰু হৈ গ'ল, নহয় জানো? অনলাইন থকাৰ কাৰণে কুৰিয়াৰৰ যোগেদি বিভিন্ন ঠাইলৈ ঔষধ পঠোৱা হয়। গোটেই অসমত ছাৰৰ ঔষধ যায়, অসমৰ বাহিৰৰ গোটেই ভাৰততো যায়। কাশ্মীৰ, কেৰেলা, আপোনাৰ কুৱালালামপুৰ নে কিবা তেনেকুৱাতো গৈছে কেইদিনমান আগতে। তাৰপিছত ডুবাই, কাটাৰ, চবতে য'ত মানুহে গম পাইছে তাৰ পৰাই লৈছে। গতিকে আপোনালোকে যিমানে দূৰত থাকক আপোনালোকেও ল'ব পাৰে সহজে কুৰিয়াৰৰ যোগেদি। 3 দিনতে পোৱাই দিয়ে। বা যিহেতু মই প্ৰথম কুৰিয়াৰ দিয়ে লৈছিলে, নহয় জানো? আপুনি আৰু ভয় নাখাব। আজিকালি 420 মানুহ বহুত আছে কাৰণে বহুত মানুহে ভয় খায় যে পইচাটো দিলে এনেই হেৰাব নেকি, কোনোবাই এতিয়া ঠগবাজি নেকি। কিন্তু ইয়াত ঠগবাজি নহয়, কিছুমানে কৰিব পাৰে, কিন্তু ডক্টৰ কামাল ইউছুফ ছাৰ তেনেকুৱা মানুহ নহয়। তেখেতলৈ পইচা পঠোৱাৰ লগে লগে তেখেতে মানে কেতিয়া দিওঁ মানুহে যাতে ভয় খাব বুলি এনেকুৱা মানে ইমানে হেৰি কৰে। আৰু আপুনি নিজে পাইছে, অনলাইন দি লৈ বা কুৰিয়াৰ দি লৈ আপুনি ভাল পাই আজি ছাৰক ধন্যবাদ দিব আহিছে। গতিকে আপোনালোকেও যদি এনেকুৱা ৰোগত ভুগি আছে, তেতিয়াহ'লে আপোনালোকেও ডক্টৰ কামাল ইউছুফ ছাৰক যোগাযোগ কৰক।
আৰু যোগাযোগ কৰিবৰ কাৰণে মই নাম্বাৰটো ইয়াতে কৈ দিছোঁ 9864026192 আকৌ এবাৰ কৈছোঁ 9864026192 এই নম্বৰত যোগাযোগ কৰিলে ছাৰক পোৱা যাব আৰু আপোনালোকেও যি ৰোগতে ভুগি নাথাকক মলদ্বাৰৰ যিকোনো ৰোগত আপোনালোকেও পুনৰ সুস্থ জীৱন যাপন কৰিব পাৰিব আচ্ছা আপুনি ইয়াৰ আগতে হোমিও ঔষধে যে এনেকা ঠিক কৰিব পাৰে এনে ভাবিছিল নে ভবা নাছিলে নহয় জানো বহুতৰ ধাৰণা হোমিও ঔষধ বহুত লেহেম কাম কৰে আৰু বহুতে এইকাৰণে প্ৰথমে হোমিওলৈ নাযায় প্ৰথমে এলোপেথিক বা বেলেগ পেথিলৈ যায় তাৰপিছত মানে কুইক ৰিজাল্ট পাবৰ কাৰণে ভাবে কিন্তু যদি শুদ্ধ ঔষধ নাপায় আপুনি ক'ত কুইক কি জীৱনতো ভাল নহ'ব গতিকে বহুত পিছতহে বিভিন্ন পেথিত দেখুৱাৰ পিছত যেতিয়া উপায় নাপায় তেতিয়া বেছিকৈ মানুহ হোমিওলৈ আহে কিন্তু এনেকুৱা কথা নহয় আপোনালোকে প্ৰথমতেই হোমিওলৈ আহিব পাৰে আৰু আহিলে আপোনাৰ অযথা খৰচাবিলাক নহয় জানো অযথা খৰচা নহয় ইয়াতে আপোনালোকে ভাল পাব পাৰে আৰু সেইটো বিশ্বাস ৰাখিব আপোনালোকৰ আগতে বহি আছে প্ৰমাণ গতিকে আপোনালোকে যোগাযোগ কৰিব আৰু আপুনি ইমান দূৰৰ পৰা আহি ছাৰক ধন্যবাদ দিব আহিছে এই সুযোগতে ৰাইজৰ বাবে এই সাৰ কৈ গৈছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ